মহামান্য ন্যায়ালয়ৰ ৰায় অনুসৰি আজি এভিকশ্যন ড্ৰাইভ চলি আছে। তেওঁলোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে ৭১ চনৰ ৩১ মাৰ্চৰ পিছত যদি তোমালোক আহিছা, তোমাৰ যদি মাটি আছে, তেতিয়া তোমালোকে ন্যায়ালয়ত যোৱা, কোৰ্টত যোৱা। কিন্তু যেতিয়া আমাৰ সংৰক্ষিত বনাঞ্চল পাইকান যেতিয়া বেদখল কৰিব, তেতিয়াতো আমি পাইকানখনক মুক্ত কৰিবই লাগিব। আপোনালোকে গম পাইছে তাত বহু বেলৰ গছ পাইছে। এই সময়ত বেলগছ ক'ত হয়? বেলগছ য'তে ত'তে নহয়, পাৰ্টিকুলাৰ য'ত নেকি মানে ক'ত আৰাধনা হয়, তেনেকুৱা আধ্যাত্মিক স্থলত বেলগছ হয় বেছি সংখ্যক, কেতিয়াবা ২ এডাল ক'ৰবাত হ'ব পাৰে। কিন্তু এনেধৰণৰ পৰিৱেশ, তাৰমানে তেওঁলোকেও কৈছে ৩০-৪০ বছৰ আগতে আমি আহিছোঁ, আমাক এতিয়া কোনে ক'ত ৰাখিব? ৩০-৪০ বছৰ আগত য'ৰ পৰা আহিছা তালৈ যোৱা, যোনে পঠাইছিল তাক সোধা, যোনে ভোট লৈছিল, যাক ভোট দিছা তাক সোধা। চৰকাৰখনে এই কামটো কৰিব, কাৰণ চৰকাৰখনে ন্যায়ত আৰু চৰকাৰখনে আদালতক সন্মান জনায়। চৰকাৰখনে দেশৰ নীতি, দেশৰ যি প্ৰচলিত শাসন ব্যৱস্থা বা আইন ব্যৱস্থা তাক সন্মান কৰি কাম কৰিছে। গতিকে ইয়াত দয়া ক্ষমা, মই ভাবেৰে ইয়াত কোনো এনেকুৱা শব্দ প্ৰয়োগৰ কোনো থল নাই। ৰাহুল গান্ধী আৰু